অসম চৰকাৰৰ এটা বিয়াগম বিভাগ হৈছে গড়কাপ্তানি বিভাগ আৰু এই গড়কাপ্তানি বিভাগৰ আসলে এই গড়কাপ্তানি নামৰ বিয়াগম বিভাগটি কি কৰে আসলতে সেই দৃশ্য আমি প্ৰথমতে প্ৰাগ নিজৰ দৰ্শকক দেখুৱাই লম যে যি গড়কাপ্তানি বিভাগে যেনে ধৰণৰ পথ এটা উন্নয়নৰ ক্ষেত্ৰত যি গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগে সেই গুৰুত্বপূৰ্ণ ভূমিকা যেন এই ক্ষেত্ৰত যি আমাৰ প্ৰাগৰ দৰ্শকে যিটো প্ৰতিচ্ছবি দেখা পাইছে এই প্ৰতিচ্ছবিয়ে স্পষ্ট কৰে যে গড়কাপ্তানি বিভাগ বোলা যিটো বিয়াগম বিভাগ আছে অসম চৰকাৰৰ সেই বিয়াগম বিভাগটোৰ যেন কাৰ্যক্ষেত্ৰত যেন এটা মস্ত শূন্যহে পৰিণত হৈছে শূন্য এটা পৰিণত হোৱা যেন এই মুহূৰ্তত ক'ব লাগিব। এয়া মই উপস্থিত আছোঁ জলেশ্বৰ যি বিধানসভা সমষ্টি জলেশ্বৰ বিধানসভা সমষ্টিৰ এটা গড়কাপ্তানি পথত উপস্থিত আছোঁ আৰু এই গড়কাপ্তানি পথটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ এটা গড়কাপ্তানি পথ। লক্ষীপুৰ চহৰৰ পৰা খলিচা হয় যি ফকীৰগঞ্জলৈকে যোৱা এটা গড়কাপ্তানি পথ আৰু এই গড়কাপ্তানি পথটো বিধ্বস্ত অৱস্থাত পৰি ৰৈছে। আমাৰ প্ৰাগ নিউজৰ দৰ্শকে নিশ্চয় দেখিছে এয়া গোটেই গড়কাপ্তানি পথটোত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে, যাৰ ফলত কিন্তু বিগত ৪-৫টা বছৰে ইয়াৰে যি স্থানীয় লোকসকল আছে এই লোকসকলে কিন্তু জমৰ যাতনা ভুগি তেওঁলোকে যোগাযোগ অব্যাহত ৰাখিবলগীয়া হৈছে। এনে এক পৰিস্থিতিত তেওঁলোকে কিন্তু বছৰ ধৰি এনেধৰণৰ এক দুৰ্বিষহ জীৱন কটাই আহিবলগীয়া হৈছে যোগাযোগৰ ক্ষেত্ৰত। এই ক্ষেত্ৰত কিন্তু যি স্থানীয় ৰাইজ আছে তেওঁলোকে বাৰে যি জনপ্ৰতিনিধি আছে জনপ্ৰতিনিধিক দাবী উত্থাপন কৰিছিল। ইয়াৰ লগতে কিন্তু যি গড়কাপ্তানি বিভাগ আছে সেই গড়কাপ্তানি বিভাগৰ দাবী উত্থাপন কৰিছিল, কিন্তু দাবী উত্থাপন কৰাৰ পিছতো কিন্তু এই পথছোৱা কিন্তু আজিলৈকে মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে, যাৰ ফলত কিন্তু এনেধৰণৰ এক বিভক্ত ৰূপ লৈছে সমগ্ৰ পথছোৱা। বিশেষকৈ লক্ষীপুৰ চহৰৰ পৰা গুৰকাছিঙিলৈকে যি 4.5 কিলোমিটাৰমান পথ আছে এই পথছোৱা সম্পূৰ্ণৰূপে বিধ্বস্ত অৱস্থাত পৰি ৰৈছে। পথছোৱাৰ সমগ্ৰ পথছোৱাত গাঁতৰ প্ৰকাণ্ড গাঁত হৈছে, যি পকী পথ আছে সেই পকী পথছোৱা কিন্তু নিৰ্মাণৰ পিছতেই ভাঙি যায়। কাৰণ যিগৰাকী ঠিকাদাৰ নিয়োগ কৰা হয় গড়কাপ্তানি বিভাগৰ ফালৰ পৰা সেই ঠিকাদাৰগৰাকীয়ে কিন্তু প্ৰাক্কলন মতে কাম নকৰে, যাৰ ফলত কিন্তু নিৰ্মাণৰ কেইদিনমান পিছতেই পথছোৱা বিধ্বস্ত ৰূপ ল'বলগীয়া হৈছে। যিটো গড়কাপ্তানি পথ আছে আচলতে এই গড়কাপ্তানি পথটো যি দুটাকৈ সমষ্টি অৰ্থাৎ জলেশ্বৰ বিধানসভা সমষ্টি আৰু গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টি দুটা সমষ্টিক লৈ পেলাই যি লক্ষীপুৰস্থ যি ক্ষেত্ৰীয় যি গড়কাপ্তানি বিভাগৰ কাৰ্যালয় আছে সেই কাৰ্যালয়ে কিন্তু এই পথটো চোৱা চিতা কৰে, কিন্তু এই পথছোৱা চোৱা চিতা কৰাৰ পিছতো কিন্তু নিচেই গাতে লাগি থকা কাৰ্যালয় গাতে লাগি থকা এই পথছোৱা কিন্তু আজিলৈকে কিন্তু মেৰামতিৰ ক্ষেত্ৰত কিন্তু যি গড়কাপ্তানি বিভাগ সেই গড়কাপ্তানি বিভাগে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে। আমাৰ ইয়াৰ মাজত আছে আমাৰ একাংশ ইয়াৰ স্থানীয় লোক, তেওঁলোকৰ পৰা জানিব বিচাৰিম আচলতে খুৰা আপোনালোকৰ নিশ্চয় যথেষ্ট অসুবিধা হৈছে ইয়াতে। অসুবিধা মানে আমার রাস্তা দিয়ে যাওয়া হয় অসুবিধা। আমি তো ভাবতো যে ধান গাড়িম নাকি প্রায় ধান গাড়ার সময় এনেকা অবস্থা এনেকে বহুদিনের পর রাস্তা মানে বনালেই এনেকা হয়। ঠিকাদার বিলাকে বানায় যথেষ্ট ভালকৈ নবনায়, গতিকে বানার যদি অলপ মেরামতি করে রিপেয়ারিং করে লগে ভাঙি যায়। মেরামতি করার পিছতে এনেকা দ হয়ে যায়, খাল হয়ে যায়, ধান গাড়া অবস্থা হয়ে যায়, তার মানে ভালকৈ নকরে কামগিলা। যথেষ্ট অসুবিধা হয়েছে অহা ক্ষেত্ৰত যথেষ্ট অসুবিধা মানে এই যে ফটো চাই আছে আপনার গাড়ি ঘোড়ার গাড়ি মানে গাড়ি যে নদীর ডুবিল আর এখান গাড়ি ডুবিল ওই গাড়ীখন ডুবিল এই ফটোটো চাওকচোন আপোনালোকে। হয় নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে যি লোক আছে এই লোকসকলে কিন্তু বাৰম্বাৰ যি গড়কাপ্তানি বিভাগ আছিল এই গড়কাপ্তানি বিভাগৰ দাবী জনাইছিল। যিগৰাকী স্থানীয় জনপ্ৰতিনিধি আছে যিগৰাকী বিধায়ক আছে সেই বিধায়কগৰাকীক দাবী জনোৱাৰ পিছতো কিন্তু তেওঁলোকে কোনো ধৰণৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ নকৰিলে। আচলতে প্ৰকৃততে কথাটো হ'ল কি যে যিগৰাকী স্থানীয় বিধায়ক তেওঁলোক কিন্তু আচলতে যি সমষ্টি উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগে আৰু যি স্থানীয় ৰাইজৰ যি দুখ দুৰ্দশা সেই দুখ দুৰ্দশাৰ প্ৰতি তেওঁ কিন্তু গুৰুত্ব দিব লাগে। কিন্তু তেনে ক্ষেত্ৰত যি আমাৰ যি সাম্প্ৰতিক যি পৰিস্থিতি যি প্ৰতিচ্ছবি এই প্ৰতিচ্ছবিয়ে কিন্তু স্পষ্ট কৰিছে যে আচলতে যি স্থানীয় বিধায়কে হওক বা যি গড়কাপ্তানি বিভাগ হওক কোনো যে এই ক্ষেত্ৰত যে পথ উন্নয়নৰ ক্ষেত্ৰত যে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা নাই এই ক্ষেত্ৰত কিন্তু স্পষ্ট হৈ পৰিছে। আৰু যাৰ ফলত কিন্তু বিগত বছৰ ধৰি এইসকল স্থানীয় ৰাইজে এনেধৰণৰ জমৰ যাতনা ভোগ কৰি তেনেধৰণৰ যোগাযোগ অব্যাহত ৰাখিবলগীয়া হৈছে। এই ক্ষেত্ৰত আচলতে প্ৰকৃততে যি নতুনকৈ যি চৰকাৰ আহিছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি চৰকাৰ গঠন হৈছে যি গড়কাপ্তানি বিভাগ এই গড়কাপ্তানি বিভাগে এই ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে এই মুহূৰ্তত সেয়াই হৈছে আটাইতকৈ লক্ষণীয় বিষয়।